প্ৰথম প্ৰশ্নটো হৈছে শাৰীৰিক স্বাস্থ্য মানে কি? শাৰীৰিক স্বাস্থ্যৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰক। উত্তৰ: কোনো এজন ব্যক্তি ৰোগৰ পৰা মুক্ত হোৱাৰ উপৰিও সকলো কামৰ বাবে শাৰীৰিকভাৱে সক্ষম হ'লে তেনে ব্যক্তিক শাৰীৰিকভাৱে স্বাস্থ্যৱান বুলি কোৱা হয়। শাৰীৰিক স্বাস্থ্যৰ উপাদানসমূহ তলত উল্লেখ কৰা হ'ল। ১ নম্বৰ, শাৰীৰিক কাৰ্য। ডাঙৰ আৰু শিশু সকলো ব্যক্তিয়ে স্বাস্থ্যৰ বাবে দৈনিক শাৰীৰিক কাৰ্য বা ব্যায়াম কৰা উচিত। ২ নম্বৰ, খাদ্যপ্ৰাণ আৰু খাদ্য। প্ৰতিজন ব্যক্তিয়ে স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় প্ৰ'টিন, কেলচিয়াম, ভিটামিন, শৰ্কৰা, খনিজ আদি জাতীয় বস্তু খোৱা উচিত, যাৰ ফলত শৰীৰ অক্ষুণ্ণ হৈ থাকে। ৩ নম্বৰ, এলকহল আৰু ঔষধ। শৰীৰৰ বাবে কিছু পৰিমাণে এলকহল জাতীয় উপাদানৰো প্ৰয়োজন। তাৰোপৰি বিভিন্ন বীজাণু প্ৰতিষেধক আৰু বীজাণু নাশ কৰাৰ বাবে ঔষধ পাতিৰ প্ৰয়োজন হয়। চিকিৎসাৰ নিজস্ব সাৱধানতা। বিভিন্ন ধৰণৰ অসুখ আদি নিজস্ব সাৱধানতাৰ জৰিয়তে সমাধান কৰিব পাৰি, যেনে কফ, কাহ, পেটৰ অসুখ, গেষ্ট্ৰিক, পানীলগা আদি। জিৰণি আৰু টোপনি। শাৰীৰিক পৰিশ্ৰম যিদৰে প্ৰয়োজন, সেইদৰে জিৰণি আৰু টোপনিও অতিকে প্ৰয়োজন। নিয়মিত শাৰীৰিক পৰিশ্ৰম অনুসৰি জিৰণি আৰু শুৱা উচিত। ২ নম্বৰ প্ৰশ্নটো হৈছে আৱেগিক স্বাস্থ্য বুলিলে কি বুজে? উত্তৰ: খং, ভয়, ক্ৰোধ, চিন্তা, লোভ, মোহ, দ্বেষ, মৰম, সহানুভূতি আদিবোৰ আৱেগৰ উপাদান। প্ৰবৃত্তি বা স্বভাৱৰ দৰে আৱেগৰো নিয়ন্ত্ৰণ বা উন্নীতকৰণৰ খুবেই প্ৰয়োজন। শিশু অৱস্থাৰ পৰা আৱেগিক অনুভূতিবোৰক সঠিকভাৱে গঢ় দিয়াটো নিতান্ত আৱশ্যক। শিক্ষাৰ অবিহনে আৱেগবোৰৰ বিসংগতি হ'ব পাৰে, যাৰ ফলত ব্যক্তিৰ বিকাশত কুপ্ৰভাৱ পৰিব পাৰে। সেয়ে ব্যক্তিৰ আৱেগিক স্বাস্থ্য সঠিকভাৱে থকাটো অৱশ্যেই প্ৰয়োজন। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ এই চেনেলটো যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই SN চিম্বলত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে লগে লগে পাই যায়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।